নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। আমি যে ভিডিঅ' বনাওঁ তাত দুটা বিষয় থাকে, এটা হ'ল আপোনাৰ সামাজিক বিষয় আৰু এটা হ'ল ব্যক্তিগত বিষয়। মই বৰ্তমান মোৰ ব্যক্তিগত বিষয়ৰ ওপৰত ভিডিঅ' বনাম, কাৰণ কিয় মোৰ ব্যক্তিগত জীৱনৰ কিছু তথ্য এগৰাকী মহিলাই জানিবলৈ আগ্ৰহী, তেওঁক মই জনাই থাকিম। মোৰ ব্যক্তিগত বিষয়বোৰ শেষ হ'লে মই আকৌ সামাজিক বিষয়লৈ আহিম। আৰু সামাজিক আৰু ব্যক্তিগত দুইটাৰ সম্পৰ্ক আছে, কাৰণ কিয় মই এজন ব্যক্তিৰ লগত আৰু বেলেগ ব্যক্তি জড়িত। তো বেলেগ ব্যক্তি যেতিয়া মোৰ লগত জড়িত হৈ যায় তেতিয়া সেইটো সামাজিক হৈ যায়। তো চাবলৈ গ'লে ব্যক্তিগতটো সামাজিকৰ লগত জড়িত আৰু সামাজিক বিষয়টো ব্যক্তিগতৰ লগত জড়িত। মানে অলপ কথাটো বুজিবলৈ আপোনাৰ জটিল হৈছে। তাৰমানে ধৰি লওক আপোনাৰ ৰাস্তাত যাওঁতে মোৰ অসুবিধা হৈছে, মানে সকলোৰে অসুবিধা হৈছে, তো সেইটো হৈ গ'ল সামাজিক। আৰু সকলোৰে অসুবিধা হৈছে বাবে মোৰো অসুবিধা হৈছে, তো মানে সেইটো হ'ল ব্যক্তিগত। তো আমাৰ চিন্তা চৰ্চাত দুটা ভাগ আছে, এটা হ'ল ব্যক্তিগত চিন্তা চৰ্চা। মানে কি ব্যক্তিগত চিন্তা চৰ্চা মানে মই অকল নিজক লৈ চিন্তা কৰোঁ। মানে মই চাকৰি কৰোঁ, মাহত 2 লাখ টকা বা 1.5 লাখ বা 1 লাখ বা 50,000 বা 60,000 যি পাওঁ, দৰমহা পাওঁ। সেই দৰমহা দি মই মানে নিজৰ সম্পত্তি কৰিম, আকৌ মই দুৰ্নীতি কৰিম, টকা পইচা কৰিম, 10 জেগাত মাটি কৰিম, আৰু মানে মই হোটেল বনাম, শ্বপিং কমপ্লেক্স বনাম, বিবাহ ভৱন বনাম। এইবোৰ মানে মোৰ ব্যক্তিগত চিন্তা চৰ্চা। আৰু সামাজিক চিন্তা চৰ্চাটো কেনেকুৱা হয়? সামাজিক চিন্তা চৰ্চাটো হ'ল আপোনাৰ সমাজৰ, মানে গুৱাহাটীত মানে কি ৰাজহুৱা বিষয় আছে তাত মই মাত দিম, সেইটো হ'ল সামাজিক। তো সামাজিক বিষয়টোত মই মাত নিদিওঁ, কাৰণ কিয় সামাজিক বিষয়টো মানে মানুহে মাত দিবলৈ আগ্ৰহী নহয়। কাৰণ আগ্ৰহী হ'লেতো সামাজিক বিষয়টো হ'বই, মানে সেইটো নহ'বই। কাৰণ আপোনাৰ যদি যিকোনো বিষয় এটা ধৰক, এতিয়া গুৱাহাটীত যিবোৰ ঘটনা ঘটি আছে, চলি আছে চকুৰ সন্মুখত, সেইবোৰত যদি গুৱাহাটীবাসীয়ে মাত দিলে হয় সেইবোৰ হ'বই নাপাব, মাত নিদিয়াৰ কাৰণে হৈ আছে। তো সেই মানুহবোৰ ব্যক্তিগত বিষয়ত মানে চিন্তাত মগ্ন, মানে বিভিন্ন ঠাইত মাটি কিনিব লাগে, বিভিন্ন ঠাইত ঘৰ বনাব লাগে, ভাড়া দিব লাগে, এইবোৰ চিন্তাত মগ্ন। তো মই সেইকাৰণে মোৰ ব্যক্তিগত বিষয়টো মই ক্লিয়াৰ কৰিব বিচাৰিছোঁ। মোৰ ব্যক্তিগত জীৱনৰ বিষয়ে ক'বলৈ গ'লে মোৰ নাম ৰিংকু তালুকদাৰ, মাৰ নাম হনেবালা তালুকদাৰ, দেউতাৰ নাম চাণক্য তালুকদাৰ। এই ক'ত আছিলে এইবিলাক? এই লোক আছিলে নলবাৰীত, দেউতা আছিলে পিপলিবাৰীত, মা আছিলে আপোনাৰ বুনমাজা। এই দুখন গাঁৱত দুইজন আছিলে, দুইজনৰ বিয়া হ'ল। বিয়া হোৱাৰ পিছত দুইজন মানে এতিয়া চাওক, এইটো বিষয়বস্তুৰ গভীৰলৈ গ'লে ইয়াত মানে আৰু কথা ক'ব লাগিব, অকল ফটককৈ কৈ দিলে মানে নহয়। এতিয়া দেউতাৰ যিটো বিয়াটো হ'ল, এইটো মানে দেউতাৰ পৰিয়ালত কোন কোন আছিল ক'ব লাগিব। দেউতাৰ পৰিয়ালত আছিলে দেউতাৰ দেউতা, ককা, তাৰপিছত মানে ষ্টেপ মাদাৰ, মাহীমাক আৰু মাহীমাকৰ ল'ৰা ছোৱালীবোৰ। এই মাহীমাকৰ যিবোৰ ল'ৰা ছোৱালী আৰু মাহীমাক, তেওঁলোকে বিচৰা নাছিল দেউতাই বিয়া পাতাটো। এইটো ক'ব লাগিব, এইটো নক'লে আপুনি মোৰ বিষয়ে কেনেকৈ জানিব? মানে একদম গভীৰলৈ যাব লাগিব। তো সেইটো মই ক'লোঁ, মানে বিচৰা নাছিল। তেনেহ'লে বাপেকে কিয় বিচাৰিছিল? এইটো প্ৰশ্ন। বাপেকে বিচাৰিছিল কাৰণ কিয় বাপেকৰ যিহেতু ডাঙৰ সন্তান, মানে 1 নম্বৰ ঘৈণীয়েকৰ মানে প্ৰথমা পত্নীৰ সন্তান, মানে পুতেক, তো তেওঁৰ বিয়া পাতাটো বাপেকে বিচাৰিবই। তো সেইকাৰণে বিয়া পাতিলে। আকৌ এটা ইয়াত ঘটনা হৈছিলে। ঘটনাটো হ'ল মানে ঘৰ চৰ এৰি এবাৰ গুচি গৈছিলে, মানে নিৰুদ্দেশ হৈছিলে, গৈ বেলেগৰ ঘৰত আছিলে। তাৰপিছত আপোনাৰ বাপেক বিচাৰি পাগল হৈ গ'ল। পাগল হৈ কিনে আকৌ কোনোবাই গাঁৱৰ মানুহ কোনোবাই দেখা পাই আহি খবৰ দিলে। খবৰ দিওঁতে গৈ কিনে লৈ আনিলে। এইটো কথা ক'ব লাগিব, কাৰণ এইটো কথাও জড়িত আছে। তো সেইকাৰণে বিয়া পাতি দিলে। যিহেতু মানে বিয়াটো পাতিলে, তাৰে পিছত কি ঘটনা হ'ল সেইবোৰ ক'ব লাগিব। তাৰে পিছত মানে নাৰী নিৰ্যাতন হ'ল। নাৰী নিৰ্যাতন মানে আপোনাৰ গাৰ্হস্থ্য হিংসা মানে কি? বোৱাৰী এজন আনিব লাগে, আনি কিনে মাৰধৰ কৰিব লাগে, এইটো হ'ল গাৰ্হস্থ্য হিংসা বুলি কয়।
এইটো আপোনাৰ ডমেষ্টিক ভাইলেন্স বুলি কয়। এইটো আপোনাৰ আইনৰ বিষয় হয় এইবিলাক, মানে ডমেষ্টিক ভাইলেন্স আৰু আপোনাৰ এইটো মানে মহিলাৰ ওপৰত মানে এটা অত্যাচাৰ কৰা হয়। মহিলাৰ ওপৰত কোনে অত্যাচাৰ কৰে? যাৰ ঘৰত বিয়া হয় সেই বিয়া হোৱাৰ পৰিয়ালৰ সদস্যসকলে মহিলাগৰাকীক মানে মানসিকভাৱে শাৰীৰিকভাৱে অত্যাচাৰ কৰে, মাৰধৰ কৰে এইবোৰ। তো ঠিক আছে, মই আহি আছোঁ আকৌ। ভিডিঅ' সময় বেছি ক'ব নোৱাৰোঁ, কাৰণ কিয় মোৰ মানে এটা টাইম থাকে, কাৰণ মোবাইলটো লোড কম লৈ বেছি মানে দীঘলীয়া কৰিলে সি মানে অলপ তাৰ কষ্ট হৈ যায় মোবাইলটোত। ধন্যবাদ।